আইছে দেখা পাইছা বোর্ডখন Hello everyone. Voice question है hello. শুনা পাইছা? আইছো দে আজিচোন নাইয়ে 8 জন মাত্র হোমৱৰ্ক কৰিছা হেল্ল' হোমৱৰ্ক কৰিছো এই কোনবা পাৰা নাপাৰা আছে নোৱাৰা আছে কোনবা হোমৱৰ্কটো নোৱাৰা কোনবা আছে মই পাৰিছো স্যার এক নম্বরটো ভালদৰে অলপ বুজাই দিবচোন অলপ ৰবা আচ্ছা এক নম্বৰটো কি আছিল যে প্ৰথম 70টা প্রথম 70টা যুগ্ম সংখ্যার যোগফল প্রথম 70টা যুগ্ম সংখ্যার যোগফল হয়নে আচ্ছা তে সূত্ৰটো কি আছে সূত্ৰ মই এটা দিছিলো যুগ্ম সংখ্যাৰ কাৰণে সেপাৰেটলি এটা সূত্ৰ দিছিলো কি আছে সূত্ৰটো লিখিব লাগিব যুগ্ম সংখ্যাৰ কাৰণে n divided by 2 কি আছিল সূত্ৰ n divided by 2 নেকি স্যার plus 1 whole n into n plus 1 সিম্পল একদম সিম্পল হৈ গ'ল এইটো সূত্ৰ এতিয়া এতে n ৰ মান লাগে n মানে মই কি কৈছিলো পদৰ সংখ্যা তে পদ কেইটা আছে পদ কেইটা আছে 70টা লিখি দিছে প্ৰথম 70টা যুগ্ম সংখ্যা মানে কি প্ৰথম 70টা ইয়াতে শব্দৰ এনেকে চোৱা এনেকে দিয়া নাই যে 70 লৈকে বুলি তো কোৱা নাই শব্দৰ এতে পাৰ্থক্য আছে 70 লৈ যদি কল হয় 70 লৈ যদি কল হয় আমি 2 ৰ পৰা এনেকে 70 লৈ ল'ব লাগিল হয় কিন্তু 70টা বুলি কৈছে মানে পদে দি দিছে 70টা 70 লৈ বুলি কোৱা নাই 70টা পদ বুলি কৈছে 70 লৈ যদি দিল হয় তেতিয়া পদ হলে কেইটা 35টা তো ইয়াতে ইমান ভাবা চিন্তা দৰকাৰ নাই পদ দিয়ে দিছে আৰু আমাক পদহে লাগে তে n ৰ মান বহাই দিলে হৈ গল n ৰ জায়গা 70 বহাম n + 1 মানে 71 7 7 গুণ 49 আৰু একে 70 একদম ইজি মুখে মুখে ওলাই যায় 4970 স্যার বাই 2 কিয় নহয় হা স্যার 2 কিয় নহয় বুজি পোৱা নাই কি কৈছা স্যার n into n plus 1 by 2 কিয় নহয় এটো হিটো যুগ্ম সূত্ৰ নহয় নহয় n into n plus 1 divided by 2 হিটো অনলি নেচাৰেল নাম্বাৰ সূত্ৰ যদি 1 ৰ পৰা এনেকে দিয়ে 1 ৰ পৰা ধৰা 70 লৈকে দিয়া আছে 1 + 2 + 3 + তেতিয়া হলে হেইটো সূত্ৰ লাগিব বুজি পাইছা যুগ্ম বুলি নহয় হেতু যুগ্ম থাকিলে এইটো সূত্ৰ অযুগ্ম থাকিলে n স্কয়াৰ আৰু যদি ডাইৰেক্ট নেচাৰেল নাম্বাৰ বুলি কয় তেতিয়া হেইটো সূত্ৰ n into n plus 1 divided by 2 প্ৰথম সূত্ৰটো হল আৰু চাউন আহি আছে আচ্ছা বুজি পাইছা হৈছে প্ৰথমটো নেক্সটটো কি আছিল নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চনটো ইজি 30 প্ৰথম 33টা অযুগ্ম সংখ্যা প্ৰথম 33টা অযুগ্ম কৈছে অযুগ্ম মানে কি হ'ব সূত্ৰটো n স্কয়াৰ n ৰ জায়গা 33 বহাই দিলে হ'ল 1089 33 to 33 1089 হৈ গ'ল 1089 যাৰ হইছে শুদ্ধ হৈছে দুটা आंसर যাৰ হইছে শুদ্ধ হৈছে হল বুজি পাইছা হোমৱৰ্কটো আচ্ছা
আচ্ছা এতিয়া আমি গুণোত্তৰ শ্ৰেণী চাওঁ এতিয়া নাম্বাৰ সিৰিজতে লিখি সবৰ পৰা চাউন আহি আছে দে বহুত বেগে মিউট কৰি দিম গোটেই নহলে আজি জইনৰ অপশনটা আহা নাছিল কিয় বা হয় নেকি উম এই পিছত কেনেকে আহিল এই মাত্ৰ আহিল বহুতে কৈ আছে মেছেজত আজি কিবা হেই হৈছে নেকি নেটৱৰ্কৰ তাতে নেটৱৰ্কৰ প্ৰব্লেম চাগে বৰষুণ দি আছে নেকি এটা গোৱালপাৰাত দি আছে নেটৱৰ্কৰ কাৰণে হৈছে চাগে আচ্ছা হল এতিয়া দুটা টপিক এনে শিকি থৈ দিও এক্সামত আহিলে আহিল নাহিলে নাই সূত্ৰটো জানি থলে ভাল যে এইটো হল জিঅমেট্ৰিক মিন অসমীয়াত কি কয় এবাৰ চাই কবাচোন মোক নেটত জিঅমেট্ৰিক মিন কাৰোবাৰ পৰা চাউন আহি আছে কোনোবাই চাউন কৰি আছে ধপ ধপ কৰি ফোনৰ চাউণ্ড আহি আছে মিউট কৰি দিয়া যাৰ চাউন আহি আছে আচ্ছা মিউটে ৰাখা যেতিয়া কোৱেশ্চন সুধিব লাগে তেতিয়া মিউট কৰি দিবা মিউটে ৰাখা ঠিক আছে বা মই কিবা সুধিলে মিউট কৰি দিলে হ'ল জিঅমেট্ৰিক মিন আচ্ছা অসমীয়াত এবাৰ পটককে চাই কোৱাচোন মিনিংটো জিঅমেট্ৰিক মিন অসমীয়াত কি কয় হিন্দীত কয় গুণোত্তৰ শ্ৰেণী হিন্দীত কয় একে হ'ব চাগে অসমীয়াৰ নিচিনা গুণোত্তৰ শ্ৰেণী কোনোবাই নেটত চাই কোৱাচোন জিঅমেট্ৰিক মিন ইন আছামিজ তাৰ কিছুমানৰ জইনৰ অপচন জনৰ অপচন অহা নাই নেকি আহিছে এতিয়া হৈ আছে লাহে লাহে 24 আহিল লাহে লাহে আহি আছে মানুহ এতিয়া আচ্ছা বাদ দিয়া অসমীয়াত কি কয় জিঅমেট্ৰিক মিন মানে কি এটা শ্ৰেণী হা কেনেকে লিখা থাকিব জিঅমেট্ৰিক মানে গুণোত্তৰ শব্দটোতে সোমাই আছে গুণোত্তৰ মানে কি গুণ 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 গুণকৈ যিটো শ্ৰেণী বাঢ়ি যায় তাকে জিঅমেট্ৰিক মিন বুলি কয় যেনেকুৱা ধৰা এটা মই লিখি দিছো 2 ৰ পিছত লিখিছো 4 ৰ পিছত লিখিছো 8 ইয়াৰ এই শ্ৰেণীটো চাই কি গম পাইছা যে কেনেকে বাঢ়ি গৈছে শ্ৰেণীটো কিমান গুণকে বাঢ়ি গৈছে 2 গুণ 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 এনেকে এটা শ্ৰেণী দিয়া থাকিব আমাক ইকুৱেশ্যনত আৰু সুধিব যে 10 নম্বৰ পদটো কি 10তম পদটো কি হ'ব ফাইন্ড দা 10th টাৰ্ম এনেকে দিয়া থাকিব যেতিয়া গুণোত্তৰ শ্ৰেণী দিয়া থাকে কালি মই সূত্ৰটো লিখিয়ে দিছিলো সূত্ৰটো লিখি লোৱা এক্সামৰ আগৰ দিনা মুখস্থ মাৰি যাবা কাৰণ সচৰাচৰ মনত নাথাকে a into r whole to the power n minus 1 ইয়াতে a টো হ'ব প্ৰথম পদ ইংলিছত লিখিবা ফাৰ্ষ্ট টাৰ্ম প্ৰথম পদ বা ফাৰ্ষ্ট টাৰ্ম r মানে হল গুণ হোৱা সংখ্যাটো কোনটো সংখ্যাৰে গুণ কৰিছে 2ৰে গুণ কৰিছে 2 গুণকে বাঢ়ি গৈছে কিমান গুণ বাঢ়িছে হেনেকে লিখিলে হল কিমান গুণ বাঢ়িছে হৈছে আৰু n টো হল কি অন্তিম পদ কিমানতম পদ উলিয়াব দিছে সেইটোৱে n ৰ মান অন্তিম পদ তো এই সূত্ৰটো এক্সামৰ আগৰ দিনা চাই যাবা 1 নম্বৰ আৰামছে পাই যাবা ইয়াতে বুজাৰ একো কথাই নাই একো বুজা বস্তু নাই এটা সূত্ৰত বহাই দিলে হ'ল এতিয়া আমাক কি সুধিছে 10তম পদ ঠিক আছে আমি প্ৰথম পদটো জানো কিহেৰে পূৰণ হৈছে সেইটোও জানো সূত্ৰত বহাই দিও এৰ জাগাত কি হ'ব প্ৰথম পদ কি দেখি আছো 2 পূৰণ r মানে কিমান গুণকে বাঢ়ি গৈছে 2 গুণ ঠিক আছে n ৰ জাগাত কি বহিব 10 10ৰ পৰা 1 গেলে কি হ'ব 9 মানে 2 into 2 to the power 9 বা 2 ৰ ওপৰত এটা পাৱাৰ কি থাকিব 1 আৰু মই কালিয়ে কৈছিলো পূৰণ থাকিলে কি হয় ঘাতবোৰ পূৰণ চিন থাকিলে তলৰ সংখ্যাটো প্লাস হয় মানে
2 to the power 1 plus 9 is equal to 10 টাৰ্মটো কি হ'ব 2 to the power 10 তো অপচনতো এনেকৈ থাকিব কাৰণ 2 to the power 10 ৰ মান এক্সামত উলিয়াব নিদিয়ে বহুত ডাঙৰ হৈ যাব অপচনতো এনেকুৱাই থাকিব তো এইটো ক্লিক কৰি দিলে হৈ গ'ল আনসাৰ তো 10 তো 10তম পদটো হ'ব 2 to the power 10 বুজিলা স্যার আরো একবার বা রিপিট করে ইটো দিব নাকি আৰু এবাৰ বুজাই দিয়ক বহাই দিছো এটো জাস্ট সূত্র চোৱা জিওমেট্রিক মিন যদি উলাব দিয়ে বা গুণোত্তৰ শ্ৰেণী যদি উলাব দিয়ে এইটো সূত্র gn is equal to a into r whole to the power n minus 1 ইয়াতে লিখি দিছো a মানে হল কি প্ৰথম পদ r মানে কি কিমান গুণ বাঢ়িছে কিমান গুণকে বাঢ়ি গৈছে n মানে হল কিমানতম পদ অন্তিমতম পদ ঠিক আছে তে এর জায়গাত মই কি বহালো যেহেতু প্রথম পদ 2 ইয়াতে 2 বহালো আর কিমান গুণকৈ বাঢ়ি গৈছে 2 গুণকৈ 2 গুণ 4 4 গুণ 8 গতিকে আর এর জায়গাত মই 2 বহাম আর n এর জায়গাত কি বহালো 10 10 এর পৰা 1 গলে 9 ডাইরেক্ট একেলগে মই লিখি দিছো এটো 10 এর পৰা 1 গলে 9 হল এটা 2 এটা আছে 2 9টা পূরণ হৈছে টোটাল 2 9 কি কিমান হ'ব 2 10টা পূরণ হৈছে মানে ফাইনাল আনসার হ'ব 10তম পদটো হ'ব এনেকে যাই যায় 2 to the power 10 পূরণ করার কোনো দরকার নাই বা এটা সিম্পল লজিক থাকিলে অলপ ব্রেইন লগালে এনো কব পাৰি সো প্ৰথম পদটো কি 2 to the power 1 এইটো পদ কি 2 স্কয়ার এইটো পদ কি 2 কিউব এইটো কিমান 2 to the power 4 তে 10তম পদটো 2 to the power 10 হ'ব নে নাই সূত্র দৰকাৰে নাই বুজি পালা হল বুজি পাইছা কিছুমান মানে সূত্র নহলেও আমি অলপ ব্রেইন ইউজ কৰিলেও কৰা যায় হল বুজি পাইছা তে এই সূত্রটোৰ কাৰণে মই যা শিকাই দিলো এই সূত্রটো লিখি থৈ দিয়া এক্সামৰ আগত যা চাই যাবা এটো জিওমেট্রিক মিনৰ সূত্র যেটা গুণ গুণকৈ বাঢ়ি যায় থাকে হল বুজি পালা এটা কোৱেশ্চন বনাই দিও নেকি আচ্ছা এটা কোৱেশ্চন বনাই দিছো হা স্যার একবাৰ আৰু শিকাই দিয়কচোন মই জইনে হ'ব পৰা নাছিলো এই মাত্ৰ কলো আচ্ছা এইটো শিকাব লগা একো নাই তুমি ৰেকৰ্ডিং চাই লবা কাৰণ তিনবাৰ কলো এতিয়া বেয়া পাব বাকিবোৰে জাস্ট সূত্র এইটো সূত্র চোৱা লিখি লোৱা এইটো জাস্ট সূত্র এইটো প্ৰথম পদ ইয়াতে প্ৰথম পদ বহালে জিওমেট্রিক মিন ৰেকৰ্ডিংটো চাই লবা কাৰণ তিনবাৰ কলো এতিয়া বেয়া পাব না বাকিবোৰে ৰেকৰ্ডিংটো চাবা তিনবাৰ মই কৈছো অলৰেডি আচ্ছা ইয়াৰ ওপৰত এটা মই কোৱেশ্চন দি আছো কোৱেশ্চনটো হল Number 6. আচ্ছা গুণোত্তৰ শ্ৰেণীটো মই কি দিছো 2 6 18 ডট 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 ইয়াৰে কোনটো পদ কেই নম্বৰ পদ 162 হ'ব ইয়াতে মই কি দিছিলো 10তম পদটো উলিয়াব দিছিলো ইয়াতে পদৰ মানটো দিয়াই আছে ইয়াতে 10তম পদ উলিয়াব দিছিলো সেইকাৰণে ইটো এনসার ওলাইছে ইয়াতে মই এই মানটো দি দিছো এতিয়া হচ্ছে এইটো কেইতম পদ হ'ব বা কোনটো নহয় কেইতম পদ হ'ব কেইতম পদ ইমান হ'ব এটো উলিয়া পাৰিবা এই সূত্র এটিও আছে gn মানে এনসারটো ইয়াৰ জায়গাত 162 বহি যাব gn মানে এইটো এনসার গুণোত্তৰ শ্ৰেণীৰ মানটো যোনটো ওলাইছিল এতিয়াতো মই gn ৰ মানটোই দি দিছো মানে এতিয়া লেফট সাইডে কি বহিব 162 আমাক পদটোহে লাগে পদ মানে কি অন্তিম পদ হল n এবাৰ n ৰ মান উলিয়াব লাগে হল সূত্ৰটো লিখি লোৱা a into r whole to the power n minus 1 162 প্ৰথম পদ মই কি দিছো প্ৰথম পদ হেল্ল 2 কিমান পূৰণ হৈছে তিনি ওপৰত n minus 1 n ৰ মান নাজানো আমি
হয় n ৰ মানহে উলিয়াব দিছে ইয়াতে পদটো উলিয়াব দিছে আগৰবাৰ আমি গুণোত্তৰ শ্ৰেণীটোৰ মানটো উলিয়াব দিছিল এতিয়া পদটো উলিয়াব দিছে সেইকাৰণে n টো থাকি গ'ল এতিয়া 162 দুইটো ইফালে পূৰণ হৈছে ইফালে এলে কি হ'ব হৰণ দিলো ইফালে থাকিল 3 n to the power -1 হল 2 ৰে যেতিয়া 16 আৰু 2 হৰণ দিও 16 8 বাৰ যায় 81 হ'ব নে হ'ব 3 to the power n-1 আচ্ছা এতিয়া সদায় মনত ৰাখিবা ইয়াতে 3 আছে মানে ইয়াতো বেস আমি 3 বনাব লাগিব পাৱাৰ যিয়ে নাথাকক তেতিয়া আমি কাটা কাটি কৰিব পাৰিম ইয়াতে 3 আছে ইয়াতে বেস যদি 3 লও 3 পাৱাৰ কিমান হ'ব 81 মানে 3 to the power কিমান 4 81 মানে 3 to the power 4 বা এনেকে কৰি চাব পাৰা হৰণ কৰা 81 কিহেৰে হৰণ যায় 3 ৰে 3 2 গুণ 6 21 7 3 গুণ 21 3 ৰে কেইবা যায় 3 9 গুণ 27 3 ৰে আৰু কেইবা যায় 3 3 গুণ 9 মানে কেইটা 3 চাৰিটা 3 মানে কি লিখিম 3 to the power 4 is equal to 3 to the power n-1 এতিয়া সৰুতে চাগে শিকি চাই যে যেতিয়া বেস একে হয় আমি এনেকে বেসটো কাটিও দিব পাৰো হয় বুজি পাইছা তে এতিয়া আমি কি গম পালো 4 is equal to n-1 তে n ৰ মান কিমান হ'ব 1 টো ইফালে মাইনাস হৈছে ইফালে হলে কি হ'ব মানে n is equal to fifth term মানে এই শ্ৰেণীটোত পঞ্চম পদটো হ'ব 162 হয় নে নহয় কৰি চাও এতিয়া 3 নম্বৰ পদটো হল 18 18 লগত যদি মই 3 পূৰণ দিও কিমান হ'ব 18 লগত 3 পূৰণ দিলে হ'ব 54 আৰু এটা পদ পালো মই 54 লগত যদি আৰু 3 পূৰণ দিও পাম মই 162 মিলিছে 1 2 3 4 5 তম পদ 162 হৈছে মিলিছে বুজি পালা তো এটা ইকুৱেচন সদায় মনত ৰাখিবা এটা ইকুৱেচনৰ লজিকটোৱে হল ধৰা এটা ইকুৱেচন এনেকুৱা হা a = b + c ধৰা এইটো সাপোজ এটা ইকুৱেচন এই কোনোবা টিচাৰে যেতিয়া কোৱেচন সোধে তিনিটা যেতিয়া আননোন ভ্যালু থাকে দুটাৰ মান দিব লাগিব তেতিয়াহে आंसर ওলাব তোমাক কোৱেচনত b আৰু c ৰ মান দিবই লাগিব তেতিয়াহে a ৰ মান ওলাব আৰু যদি নিদিও তেতিয়া দুটা ইকুৱেচন দিব লাগিব সেইটো আৰু বেলেগ কথা কিন্তু সচৰাচৰ যেতিয়া এটা ইকুৱেচনৰ কোৱেচন হয় যেতিয়া আননোন ভ্যালু তিনিটা থাকে তিনিটাৰ মানে নাজানো দুটাৰ মানটো কোৱেচনত দিবই ঠিক তেনেদৰে ইয়াতে চোৱা আননোন ভ্যালু কেইটা আছে অকল এটা आंसर ওলাই গল ইয়াতে আননোন ভ্যালু কেইটা আছিল অকল এটা বাকি কিটাৰ মান জানো বাকি কিটাৰ মান যদি आंसर ওলাই গল তো কোৱেচনত সেইটো বিচাৰিবা যে মান কাৰ উলিয়াব দিছে আৰু কাৰ মান দিয়া আছে তো সেইখিনি যেতিয়া বিচাৰি উলিয়াব পাৰিবা आंसर এনে ওলাই যাব তো বুজি পালা গুণোত্তৰ শ্ৰেণী আৰু মই কৈ নাথাকো একদম সিম্পল টপিক যা সূত্ৰটো এক্সামৰ আগৰ দিনা মুখস্থ মাৰি যাবা হৈ গল মুছি দিও আচ্ছা লিখি লোৱা কাবাজু লিখিব আছে দুটা দুইজনৰ কোৱেচন দে কি কৈছা স্যার এই 4 = n-1 ৰে এইখিনি পৰা বুজাই দিয়ক স্যার আচ্ছা বুজাই আছো 5 স্কয়ার = 5 স্কয়ার একে বস্তু হয় না নহয় হয় স্যার এই দুই জায়গা যদি মই n লিখি দিও মাজত ইকুৱেল চিনডাল আছে না নাই আছে আছে তে আলটিমেটলি n ৰ জায়গাত মই কি বহাব লাগিব যেতিয়া ইকুৱেল হ'ব n ৰ জায়গাত কি বহালে ইকুৱেল হ'ব ইকুৱেলচন তো দিয়ে দিছে না ইকুৱেল বুলি কৈ দিছে তে n ৰ জায়গাত আমি কি বহাম 2 বাকিবোৰে কোৱা ইকুৱেল চিন দিয়ে দিছে এই দুটা সমান বুলি কৈ দিছে তে n ৰ জায়গাত আমি বহাৰ উপায় নাই কি বহাম 2 হ'ব লাগিব ইয়াতে 2 বহালে হে ইকুৱেল হ'ব মানে ইয়াৰ পৰা আমি কি গম পালো ডাইৰেক্ট ইখিনি ডাইৰেক্ট এনেকে লিখিব পাৰো না n = 2 বুলি লিখিব পাৰো না এই ইকুৱেচনটোৰ পৰা মানে বেস যেতিয়া একে থাকে তুমি এনেকে কাটি দিলে ক'ব লগা নাই মই হেনেকে ডাইৰেক্ট ইজি টাৰ্মত কৈছো যে কাটি দিলে হৈ যায় ইয়াতে 3 3 একে আছে না কাটি দিয়া মানে 4 = n-1 উপায় নাই না n-1 ক 4 এ ল'ব লাগিব কাৰণ ইকুৱেল চিন দিয়ে দিছে সমান বুলি কৈ দিছে বুজি পালা ঠিক আছে লিখা হল মুছি দিও এতিয়াই 30 জন হল লাহে লাহে জয়েন হৈছে আচ্ছা ৰেকৰ্ডিং চাই লবা হা যাৰ লেটকে জয়েনিং আহিছে ৰেকৰ্ডিং আৰম্ভণিকে চাই লবা এইখিনি দি আৰম্ভ কৰিছো বলে একো শিকোৱা নাই জাস্ট মই সূত্ৰটো দিছো আৰু এইটো ইমান একদম চাই থকা টপিক নহয় আৰু একদম এক্সামৰ আগত দিনা জাস্ট সূত্ৰটো মুখস্থ মাৰি যাবা হঠাৎ আহি গলে 1 নম্বৰ পাই যাবা নাহিলে আৰু নাই আৰু সেইকাৰণে বেছি চাই থাকিব নালাগে জাস্ট এটা সূত্ৰৰ কাম সূত্ৰটো এক্সামৰ আগত দিনা মুখস্থ মাৰি গলে হ'ল
সেইকাৰণে ইম্পৰ্টেণ্ট বুলি লিখি থৈ দিবা এইটো ইম্পৰ্টেণ্ট এক্সামৰ আগত দিনা চাবৰ কাৰণে জিঅ'মেট্ৰিক মিনৰ নিচিনা এৰিথমেটিক মিনো আছে যোগাত্মক শ্ৰেণী আচ্ছা অসমীয়াৰ মই এক্সাক্ট হিমাংশু মানটো এই এতিয়াও পোৱা নাই কুৱেশ্যনটো হিমাংশু এই মাত্ৰ যোনটো মেথছ কৰি তাৰ কুৱেশ্যনটো কি কৈছিলে সেকেন্ডটো নে ফাৰ্ষ্টটো 2618 2618 এইটো 2618 শ্ৰেণীটোৰ 162 কেই নম্বৰ পদ হ'ব কেই নম্বৰ আচ্ছা 162 will be what term আচ্ছা আৰু এটা আছে এইবাৰ বুজি পালো আচ্ছা এইটো গুণোত্তৰ শ্ৰেণী গ'ল আৰু মই অসমীয়া নামটো পাহলো কি বুলি কয় সমান্তৰ শ্ৰেণী নে কি বুলি কয় এৰিথমেটিক মিনটো অসমীয়াত কোনোবা যদি শিকাই আছা গম পাবা অসমীয়া মিনিংটো এৰিথমেটিক মিন ইয়াতে হিন্দীত কয় সমান্তৰ শ্ৰেণী অসমীয়াত কয় নে নাযায় মই নাজানো সমান্তৰ শ্ৰেণী যোগাত্মক কিবা হ'ব চাগে এৰিথমেটিক মিন অসমীয়াটো চাই ল'বা আপুনি নিজে তো আগৰবাৰ গুণগুণকৈ বাঢ়ি গৈছিল এইবাৰ যোগ যোগ এৰিথমেটিক মানে যোগ গুণোত্তৰ মানে গুণগুণকৈ বাঢ়ি গৈছে এৰিথমেটিক মানে যোগ যোগ হৈ বাঢ়ি যাব যেনেকুৱা ধৰা এনেকে আছে 3 5 7 9 11 দেখাই পাইছে কেনেকে বাঢ়ি গৈছে ফাইন্ড দা 20th টার্ম 20তম পদ বিচাৰি উলিওৱা 20তম পদ বিচাৰা 20তম পদ কি হ'ব কোৱেশ্চন হল 20তম পদ কি হ'ব তো ইয়াতে আমি সূত্ৰ লাগিব যে 20তম পদ হ'ব বা এৰিথমেটিক মিনটো হ'ব ইকুৱেল টু a আগৰ নিচিনাই a প্লাস হোল টু দি পাৱাৰ n minus 1 into d এই সূত্ৰটো লিখি লোৱা ইয়াতো a মানে কি হ'ব প্ৰথম পদ ফাৰ্স্ট টার্ম প্ৰথম পদ বুলি লিখি লোৱা ফাৰ্স্ট টার্ম n মানে হল লাস্ট টার্ম বা অন্তিম পদ লাস্ট টার্ম বা অন্তিম পদ আৰু d মানে হল ডিফারেন্স কিমান অন্তৰ এইবোৰৰ পাৰ্থক্য কিমান সেইটো কৈছে অন্তৰ ডিফারেন্স অসমীয়াত লিখি লোৱা d মানে অন্তৰ সংখ্যাবোৰৰ মাজৰ অন্তৰ n মানে অন্তিম পদ a মানে প্ৰথম পদ হৈ গ'ল এইটোৱে সূত্ৰ তে আমাক am উলিয়াব দিছে মানে am মানে 20তম পদ উলিয়াব দিছে 20তম পদ কিমান হ'ব এনেকে যদি শ্ৰেণীটো গৈ থাকে 20তম পদ কিমান হ'ব তে 20তম পদ আমি বিচাৰি ওলাম ঠিক আছে 20তম পদ ইকুৱেল টু a মানে কি হৈছে প্ৰথম পদ কি লিখা পাই আছো আমি 3 প্লাস n minus 1 মানে n মানে হল অন্তিম পদ দিয়ে দিছে অন্তিম পদ কিমান উলিয়াব লাগিব 20তম পদ উলিয়াব লাগিব মানে এইটোৱে অন্তিম পদ তে n ৰ জাগাত লিখিম আমি 20 minus 1 এটা ডিফারেন্স মানে পাৰ্থক্য কিমান 3 5 7 9 এইবোৰৰ পাৰ্থক্য কিমান 2 into 2 হল আচ্ছা 3 প্লাস 20 আৰু 1 হলে 19 into 2 ঠিক আছে 3 প্লাস 19 into 38 কৰিলে কিমান হ'ব 41 হৈছে তে 20তম পদ তুমি যদি গণনা কৰি যাই থকা 41 এ পাবা আর যে ভাবা চিন্তা একো করার দরকার নাই একদম ইজি সূত্র এটা ফর্মুলা হইছে ডাইরেক্ট ফর্মুলা মুখস্থ মারি যাবা এক্সামৰ আগত দিনা হৈ যাব এইটো সূত্ৰ এৰিথমেটিক মিনৰ আৰু আগত আছে জিঅমেট্ৰিক মিনৰ এক্সামৰ আগত দিনা জাস্ট মুখস্থ মাৰি গলে হ'ল আচ্ছা ঠিক আছে তে মেথছৰ আমাৰ এটা টপিক শেষ হ'ল তে আজি আৰু মেথছ নিদিও আজি এনে অলপ জিকে চাও হিমাংশু এই যে সিদিনা যে ডিভিজিবল রুলটা যে দিছিলি হা তারে সারির রুলটা সারির রুলটাতে কি কইছিলি সারির দুই ফ্যামিলি যাইব দুই হল দুই মানে কি 2 টু দি পাওয়ার 1 মানে এক ঘর চালে হল সারি মানে কি 2 স্কয়ার মানে দুই ঘর চাম 8 মানে কি 2 কিউব মানে তিন ঘর চাম এনেকে মনত রাখলে হল এটো একেলগে দুই ফ্যামিলিত লিখি থৈ দিবি দুই ফ্যামিলি তো একে নিয়ম ফ্যামিলির নিয়ম এটা রুল পাইছিলি এই রুলটা হয় না নহয় মানে যোনটা সংখ্যা থাকে সাপোজ এটা আছে 1956 হা লিখি লব দে 1956 ইয়াৰে যোনটো লাস্ট দুটা সংখ্যা আছে 5 আৰু 6
এই দুটাক যদি 4 দি হৰণ যায় তেনেহলে গোটেই সংখ্যাটাক 4 দি হৰণ যাব সেইটোৱেতো কৈছো লাষ্ট দুটা সংখ্যা চাব লাগিব এইটো যোগ 4 মানে কি 2 স্কয়ার মই কেমন না এই লাষ্ট দুটা সংখ্যা হৰণ যেনেকা 2 ৰ কাৰণে মই ইয়াক চাওনো নাই 6 2 দি হৰণ গলে গোটেইকে হৰণ যাব ঠিক তেনেদৰে 4 ৰ কাৰণে দুটা ঘৰ চাব লাগিব 56 ক যদি 4 ৰে হৰণ যায় তাহলে মই 999 এনেকৈ লিখিব পাৰো মই কৈছো ইয়াকো 4 ৰে হৰণ যাব কাৰণ এই দুটাক চালে হৈ গল আৰু 8 যদি হয় এই তিনটাক চাব লাগিব এই তিনটা হৰণ দি চালে হল ইফালে যিয়ে নাথাকক তাৰ মানে এই 56 ক এটা মানে নাম্বাৰ হিচাপে চাব লাগিব আমি ইন্ডিভিজুৱেল নহয় বা ক্লাছ হিচাপে নহয় না নহয় 56 আচ্ছা মানে 56 40 ক মিলাই সাপোজ 5 and 6 ক আমি 56 হিচাপে চাব লাগিব 56 আচ্ছা হয় 56 ক যাই মানে গোটেইকে যাব ওকে আচ্ছা মঙ্গল গ্ৰহৰ উপগ্ৰহ দুটাৰ নাম কি আছিল ফবছ আৰু ডিমছ নাকি ডিমছ আৰু আচ্ছা আৰু শুক্ৰ গ্ৰহৰ নামবোৰ মনত আছে বেলেগ বেলেগ আৰু কি নাম আছিল মৰ্নিং এণ্ড ইভিনিং ষ্টাৰ কোন দুটা গ্ৰহৰ মাজত থাকে কি বস্তু এষ্ট্ৰয়েড বেল্ট মঙ্গল দুটা গ্ৰহ মঙ্গল আৰু বৃহস্পতি ভাৰতৰ প্ৰথমটো স্যাটেলাইটৰ নাম জানা কোনবাই আৰ্যভট্ট তাৰ পিছত ৰিসেন্টলি ভাৰতে এখন মানে সেই পঠাব ৰকেট পঠাব কলৈকে চন্দ্ৰলৈকে নে মুনৰ কি কয় মঙ্গল গ্ৰহলৈকে পঠাব চন্দ্ৰয়ান 2 পঠাব বোধে জানি চন্দ্ৰয়ান 2 চাবাচোন পঠাবই আৰু এই আহিছে দিন আচ্ছা তো স্পেচৰ ওপৰত কিছুমান সোধে কিন্তু স্পেচৰ ওপৰত এনেকে নোট বনাই থৈ দিবা আচ্ছা ইছৰোৰ গঠন কেতিয়া হৈছিল কোনবাই জানা ইছৰোৰ গঠন মনত নাই হা মনত নাই কোনবা কৈছিল কি কৈছা 1969 হ'ব লাগে সেইটোৱে 1969 চোৱাচোন হয় নে নহয় হ'ব লাগে মই এইটো মনত পৰিছে তো নোটবোৰ আজিৰ পৰাই বনোৱা আৰম্ভ কৰা হা আৰু বিশেষকৈ মিসেলিনিয়াছৰ নোট বনাবা মিসেলিনিয়াছ কেনেকুৱা বস্তু যেনেকুৱা মিসেলিনিয়াছৰ ৰবা অলপ ৰবা আচ্ছা লুচেন কিনিছা সকলোৱে আচ্ছা লুচেনখন কিনি থৈ দিছা নে পঢ়িছা কোনবাই লুচেন অবজেক্টিভখন আছে কিন্তু সেই যোনখন আছে সেইখন অভাৰব্ৰিড নাই আনি দিম বুলি কৈছে Hey, yo, कुछ पढ़ रहा हूँ। Order. हाँ। ঠাণ্ডা বতৰৰ বাবে অলপ মিউট কৰি কথা পাতা আচ্ছা তো থুলমূলকে মই এনে এটা অলপ আভাস দিওঁ আচ্ছা আমাৰ পৃথিৱীখন তো সিদিনা ক'লো যে সৌৰজগতৰ গঠন হ'ল ঠিক আছে সৌৰজগতখন সিদিনা শিকালো সৌৰজগত গঠন হোৱাৰ পিছত এতিয়া আমাৰ আৰ্থখন লাহে লাহে ফৰ্ম হ'ব আৰম্ভ কৰিছে আচ্ছা পৃথিৱীখন প্ৰথমতে উত্তপ্ত অৱস্থাত আছিল বহুত গৰম তাৰ পিছত কি হ'ল ইয়াৰ পৰা যোনবোৰ ভাপ ওলাইছে পানীৰ ভাপ হওক কাৰ্বন ডাই অক্সাইড হওক এইবোৰ ওলাই এনেকুৱা হৈছিল যে গোটেই পৃথিৱীখন মেঘেৰে ঢাকি ধৰিছিল আৰু হাজাৰ হাজাৰ বছৰ কেৱল বৰষুণ পৰিছে কেৱল বৰষুণ তো বৰষুণ পৰাৰ ফলত কি হৈছে ওপৰৰ পৃষ্ঠটো আমাৰ কি হৈ গৈছিল লাভাবোৰ গত লাগি টান হৈ গৈছিল ওপৰৰ পৃষ্ঠবোৰ ঠিক আছে কিন্তু ভিতৰৰ অংশ এতিয়াও কি অৱস্থাত আছিল এক্সামত নোহোতে জাস্ট বুজাৰ কাৰণে কৈছো কিন্তু ভিতৰৰ অংশ এতিয়াও কি হৈ আছিল
উত্তপ্ত লাভাৰ অৱস্থাতে আছিল ঠিক আছে তাৰ পিছত কি হ'ল আচ্ছা তাৰ পিছত কি হ'ল চোৱা কালক্ৰমত এটা আমাৰ টেন্ডেন্সি আছে যে গৰম সদায় ক'ত যায় ওপৰত যায় ঠাণ্ডা সদায় ক'ত আহে তললৈ নামি আহে যেনেকুৱা গৰম বতাহ ভেন্টিলেশন খুলি দিব কয় গৰম বতাহ ওলাই যায় ঠাণ্ডা হলে ওজন বাঢ়ি তললৈ নামি আহে ইয়াতো তেনেকুৱাই হৈছিল ঠিক আছে তো যিবোৰ সাৰফেসৰ ওচৰত আছিল নিশ্চয় ঠাণ্ডা হলে এই ঠাণ্ডা লাভাবোৰ কলৈকে আহিব এনেকে তললৈকে আহে আৰু ইয়াতে আছিল গৰম লাভাবোৰ কলৈকে যায় ওপৰলৈকে তো এনেকুৱা প্ৰসেস সবতে আৰম্ভ হৈ গৈছিল এনেকে ঠাণ্ডাবোৰ তললৈকে আহে গৰমবোৰ ওপৰলৈকে যায় ঠাণ্ডাবোৰ তললৈকে আহে গৰমবোৰ ওপৰলৈকে যায় কালক্ৰমত কি হ'ল ধৰা ইয়াৰ পৰা এনেকে ওপৰলৈকে গৈছে আচ্ছা ইফালে মই ওপৰলৈ দিলো আৰু ইয়াৰ পৰা ধৰা তলত নামি আহিছে হা ওপৰত গৈছে তলত নামিছে ওপৰত গৈছে তলত নামিছে আচ্ছা এনেকুৱা তো এতিয়া লাভাখিনি যে ওপৰত গৈছে যোৱাটো ৰাস্তা নাই তেতিয়া কি হৈছিল ইহঁতে সাইড আৰম্ভ কৰিছে এনেকে সাইডৰ ফালে লাভাবোৰ আহি এই কঠিন পৃষ্ঠবোৰত খুন্দা মাৰি সাইডৰ ফালে আহিব আৰম্ভ কৰিছিল যাৰ ফলত কি হৈছিল লাহে লাহে আমাৰ এই ভূখণ্ডৰ ওপৰত যি কঠিন ভাগখিনি লাহে লাহে ফাট মেলিব আৰম্ভ কৰিছিল ফাট মেলি ইফালে তো গৰম লাভাবোৰ এনেকে ওলাই পাহাৰৰ সৃষ্টি হৈছিল বুজি পাইছা আগ্নেয়গিৰি উদগীৰণ কেনেকে হৈছিল তো ফাট মেলিল এনেকে প্ৰত্যেকটা জায়গাত এনেকে ফাট মেলি আমাৰ প্লেটৰ সৃষ্টি কৰিছে টেকটনিক প্লেট এই যে কোৱা যে ভূমিকম্প কিয় আহে আমি যে কওঁ নহয় ভূমিকম্প কিয় আহে ভূমিকম্প আহে আমাৰ পৃথিৱীখন অকল এনেকুৱা এটা সমান প্লেটৰ নিচিনা নহয় এনেকুৱা সমান প্লেটৰ নিচিনা নহয় ভাগ আছে এনেকুৱা মানে টুকুৰা নিচিনা যেনেকুৱা এই ধৰা আমেৰিকাখন অষ্ট্ৰেলিয়াখন এটা প্লেটৰ ওপৰত আছে আমাৰ ইউৰোপ আৰু এছিয়াখন এটা বেলেগ প্লেটৰ ওপৰত আছে ইণ্ডিয়াখন এটা বেলেগ প্লেটৰ ওপৰত আছে এইবোৰ মুভমেন্ট কৰিব পাৰে তো সেই আৰম্ভণিটো ইয়াৰ পৰাই হৈছিল যে প্লেটবোৰ আমাৰ ভাগ হৈ গ'ল ঠিক আছে প্লেটবোৰ ভাগ হৈ গ'ল হৈ পেলে যিবোৰ আমাৰ গেপ পাল সেইবোৰৰে আগ্নেয়গিৰি ওলাই পাহাৰৰ সৃষ্টি হ'ল ঠিক আছে পাহাৰৰ সৃষ্টি হ'ল কিন্তু পাহাৰৰ সৃষ্টি হোৱাৰ আগতে গোটেই সমুদ্ৰ আছিল এইবোৰ সমুদ্ৰ আছিল সাগৰে আছিল তো ইমান মেচিভ মানে আমাৰ আগ্নেয়গিৰি হৈছে যে লাহে লাহে এই টিপটো মানে সাগৰৰ পৃষ্ঠৰ পৰা ওপৰলৈ উঠিব আৰম্ভ কৰিছে আৰু ফাৰ্ষ্ট মানে ভিজিবল লেণ্ড এই পানীৰ ওপৰত তাৰ পিছত কালক্ৰমত কি হ'ল বতাহ বৰষুণ এইবোৰৰ প্ৰভাৱত কি হ'ল আমাৰ এই ওপৰৰ খণ্ডবোৰ ভাঙি এনেকে আহি সাগৰৰ তলিত জমা হ'ল এনেকে তো ওপৰত টিপটো ভাঙি যায় এনেকে আৰু জমা হয় আৰু ক'ৰবাত উদগীৰণ হয় আৰু এনেকে ভাঙি যায় সেনেকে ডিপজিট হয় আজিৰ আমাৰ কি সৃষ্টি হ'ল পানীবোৰ লাহে লাহে শুকায় আজিৰ আমাৰ কি সৃষ্টি হ'ল আমাৰ লেণ্ডফৰ্মৰ সৃষ্টি হ'ল যে ক'ৰবাত পাহাৰ আছে ক'ৰবাত ভৈয়াম আছে বুজি পাইছা আৰু লগতে এই টেকটনিক প্লেট বুলি যে কৈছিলো আমাৰ ভঙা প্লেট মুভমেন্টবোৰো কালক্ৰমত হৈ আছিল তো এইখিনি জাষ্ট মই এনেই আভাস দিছো এক্সামত নুসুধে এইবোৰ কথা জাষ্ট মই কেনেকে আৰম্ভণি হ'লো তেনেকে কৈ দিলো ঠিক আছে তো আৰম্ভণিতে আমাৰ পৃথিৱীখন কেনেকুৱা দেখাত আছিল মই সেইটো কৈ আছো এতিয়া যেনেকুৱা আমাৰ মহাদেশ দেখিছা ইফালে আমাৰ নৰ্থ আমেৰিকা থাকে সাউথ আমেৰিকা থাকে ইফালে ইউৰোপ থাকে ইণ্ডিয়া থাকে আফ্ৰিকা থাকে অষ্ট্ৰেলিয়া থাকে এণ্টাৰ্কটিকা থাকে বুজি পাইছা আগৰ দিনত এনেকুৱা নাছিল আগৰ দিনত এই গোটেই মহাদেশবোৰ একেলগে এটা ঠাইতে থুপ লাগি আছিল ঠিক আছে এনেকে এটা ঠাইতে এনেকে থুপ লাগি আছিল বুজি পাইছা তো এই যে থুপ লাগি আছিল এই লেণ্ডটোক কয় পাঞ্জিয়া বুলি কৈছিল পাঞ্জিয়া বানানটো চাই ল'বা JINGIA পাঞ্জিয়া আৰু যিহেতু ভূখণ্ড এটাই আছিল নিশ্চয় গোটেই যিখিনি পানী সিখনক এখন সাগৰ বুলিয়ে ক'ব আৰু এই সাগৰখনৰ নাম আছিল পান্থালাছা বানানটো চাই ল'বা নেটত পান্থালাছা হ'ল ভূখণ্ড এটা সাগৰো এখনে হ'ব গোটেই ভূখণ্ড একেলগে লগ লাগি আছিল এতিয়া মানে আমেৰিকা বা অষ্ট্ৰেলিয়াত যাওয়া একো টান নাই আৰামত খোজকাঢ়ি যাব পাৰি ডাইনোসৰবোৰ আৰামছে এনেকে ঘূৰি ফুৰি আছিল বুজি পাইছা সেইকাৰণে যে ডাইনোসৰৰ ফসিলবোৰ মানে ধৰা ইণ্ডিয়াত যিটো ফসিল পায় অষ্ট্ৰেলিয়াতো সেইটো ফসিল পায় আগতে ভাবিছিল যে সাগৰ পাৰ হৈ কেনেকে বা গৈছিল ডাইনোসৰবোৰ কিন্তু নহয় সাগৰ পাৰ হোৱাৰ দৰকাৰে নাছিল কাৰণ ভূপৃষ্ঠবোৰ আগতে লগ লাগি আছিল টেকটনিক প্লেট আছিল তাৰপিছত লাহে মই যে ক'লো টেকটনিক প্লেটবোৰ লাহে লাহেকে ভাগ হৈছে ভাগ হৈ টেকটনিক প্লেটৰ মুভমেন্টটো থাকে এই যে মই কৈছো লাভাবোৰ এনেকে গতি কৰে গতিৰ লগতে ওপৰৰ প্লেটখনক এনেকে মুভ কৰাই এনেকে লৈ যায় যাৰ ফলত কি হ'ল লাহে লাহে মাজেৰে দুটা ভাগ হ'ল
ঠিক আছে মাজেৰে দুটা এনেকে ভাগ হল ওপৰৰ ভাগটোক কয় লাউৰেচিয়া আৰু তলৰ ভাগটোক কয় গনৱানা প্ৰথম যেটো একেলগে আছিল তেতিয়া হেখিনি পাঞ্জিয়া কৈছিল এটা ভাগ হোৱাৰ পিছত ওপৰৰ খণ্ডটোক লাউৰেচিয়া বুলি কয় ইমান ইম্পৰ্টেন্ট নহয় কিন্তু এইটো ইম্পৰ্টেন্ট যে গনৱানা ভাৰত কোনটো খণ্ডৰ পাৰ্ট আছিল গনৱানা খণ্ডৰ গনৱানা তো তলৰ ভাগটোক গনৱানা বুলি কৈছিল আৰু ওপৰৰ ভাগটোক লাউৰেচিয়া বুলি কৈছিল তাৰ পৰা এই ওপৰৰ ভাগটোৰ পৰা এটা ভাগ ৰাইট সাইড এনেকে গুছি গৈছিল এটা ভাগ ইফালে ৰাইটৰ ফালে গুছি গৈছিল তাক ইউৰেচিয়া বুলি কৈছিল যেটো আজি আমাৰ বৰ্তমানৰ ইউৰোপ এণ্ড এছিয়া এবাৰ ইয়াতে ৰাছিয়া আছে পাকিস্তান কাজাখস্তান এইবোৰ আছে এই খণ্ডটোক একেলগে কি বুলি কৈছিল ইউৰেচিয়া ইউৰেচিয়া ইউৰোপ প্লাস এছিয়া হল তাৰ পিছত তলৰ পৰা এটা খণ্ড এনেকে ভাঙি আহি কোনফালে গৈছিল তলৰ ফালে গৈছিল যাক আমি এতিয়া অস্ট্ৰেলিয়া বুলি কও বা ওশেনিয়া মহাদেশ বুলি কও হল অস্ট্ৰেলিয়াখন ইফালে গুছি গল তাৰ পিছত ইয়াৰ কত গল আচ্ছা ইয়াৰ পৰা এটা ভাগ এনেকে ওলাই ফেলে অলপ লেফটৰ ফালে মুভমেন্ট কৰিছে এটুক আমি সাউথ আমেৰিকা বুলি কও দক্ষিণ আমেৰিকা ইয়াৰ পৰা এটা ভাগ অলপ ইফালে আহি ফেলে আমি এতিয়া কি বুলি কও ইয়াক নৰ্থ আমেৰিকা বুলি কও আৰু যেটো ভাগ নিজৰ ঠাইতে থাকি গৈছিল হেতুক আমি কি কও এতিয়া আফ্ৰিকা বুলি কও ঠিক আছে ওপৰত এখিনি ইউৰোপ এণ্ড এছিয়া ফাইনালি একদম শেষত যোনখন হে ওলাইছিল প্লেট সেইখনৰ নামে আছিল ইন্ডিয়া ঠিক আছে এই আফ্ৰিকাত এইখিনি জাগাত চাবা হা এইফালে মাডাগাস্কাৰ বুলি এখন জাগা আছে আগতে ইন্ডিয়াখন এইখিনিতে সোমাই আছিল ইন্ডিয়াখন এনেকে ইয়াতে সোমাই আছিল ঠিক আছে তাৰ ক্ৰমত কি হল ইন্ডিয়াখন এনেকে মুভ কৰিব আৰম্ভ কৰিল আৰু এইখিনি মই যে চিত্ৰটো কৈছো ইটো 250 মিলিয়ন ইয়াৰ আগৰ কথা 250 মিলিয়ন ইয়াৰ আগৰ কথা 250 মিলিয়ন ইয়াৰ আগতে ইন্ডিয়াখন মানে আফ্ৰিকাৰ লগত কত লগ হৈ আছিল এইখিনি জাগাত এনেকে ইন্ডিয়াখন এনেকে লগ হৈ আছিল তো লাহে লাহে ইন্ডিয়াখন কি কৰিল এনেকে মুভ কৰিব আৰম্ভ কৰিল লাহে লাহে লাষ্টতে ইন্ডিয়াখনে মুভ কৰিব আৰম্ভ কৰিছে দেই ফাইনালি ইন্ডিয়াখন এনেকে মুভ কৰি এই ইউৰোপ যোনখন প্লেট আছে ইউৰেচিয়া প্লেট এই প্লেটখনত ফাইনালি গৈ ইন্ডিয়াখন এনেকে খুন্দা মাৰিছে ঠিক আছে আৰু যেতিয়া খুন্দা মাৰিছে সেই খুন্দা মৰা সময়টো হল 50 মিলিয়ন ইয়াৰ আগতে 50 মিলিয়ন 5 বিলিয়ন 5 মিলিয়ন মানে 50 লাখ 50 মিলিয়ন মানে 5 কৰৰ বছৰ আগতে 5 কৰৰ বছৰ আগতে ভাৰতখনে কাৰ লগত কোনখন প্লেটলত খুন্দা মাৰিছিল ইউৰোপ প্লেটখনৰ লগত ইউৰোপ আচ্ছা ইউৰোপ আৰু এছিয়া ইউৰেচিয়া তো ভাৰতখন এনেকে খুন্দা মাৰিল তেতিয়া কিন্তু হিমালয়খন নাছিল তো খুন্দা মৰাৰ ফলত কি সৃষ্টি হ'ব যেতিয়া দুখন প্লেট এনেকে লগ লাগে এখন আনখনৰ ওপৰত এনেকে উঠি যায় বুজি পাইছা এখন এনেকে তলত সোমাই যায় এখন ওপৰত উঠি যায় যাৰ ফলত কি হয় সৃষ্টি হয় পৰ্বতৰ সৃষ্টি হয় যাৰ ফলত ইয়াতে কি পৰ্বত সৃষ্টি হ'ব পাৰে তোমালোকৰ মতে হিমালয় সৃষ্টি হৈছিল সেইকাৰণে হিমালয়খনক চবত চাই ইয়ংগেষ্ট ফল্ট মাউন্টেইন বুলি কোৱা হয় ফল্ট মাউন্টেইন মানে ফল্ট মানে কি যেতিয়া এখন পেপাৰকে যেতিয়া আমি হেঁচি দিও এনেকে ফল্ট হৈ যায় বুলি কওঁ নে নাই এইটো ফল্ট বুলি কয় ঠিক তেনেদৰে এনেকে খুন্দা খাই যেতিয়া এনেকে ভাঁজ হৈ যায় পাহাৰৰ চিটো এইটো ফল্ট মাউন্টেইন বুলি কয় ঠিক আছে অসমীয়াত নামটো চাই ল'বা দেই মই অসমীয়াত নামটো নাজানো ফল্ট মাউন্টেইন বুলি কয় ঠিক আছে তো চবত চাই ইয়ংগেষ্ট ফল্ট মাউন্টেইন কি আমাৰ হিমালয়খন আচ্ছা বুজি পালা এইটো তো হিমালয়খন এদিনতে সৃষ্টি হোৱা নাই ইউটিউবত ভিডিঅ' আছে চাবা প্ৰথমতে এনেকে অলপ বাঢ়িছে তাৰপিছত অলপ বাঢ়িছে এনেকে ভূমিকম্প আহে কিন্তু এই যে আমাৰ অসমত ভূমিকম্প আহে বা আমাৰ নर्थাৰ্ণ কান্ট্ৰি জাগাবোৰত যেনেকা ইউপি বিহাৰ বা উত্তৰাখণ্ড এইবোৰত যেতিয়া ভূমিকম্প আহে গম পাবা যে আমাৰ ইণ্ডিয়ান প্লেটখনে ৰাছিয়া ইউৰেচিয়াৰ প্লেটখন আৰু অলপ উঠিছে মানে হিমালয়খন আৰু অলপ ওখ হৈছে তো কালক্ৰমত হাজাৰ লাখ লাখ বাৰ ভূমিকম্প অহাৰ ফলত এনেকে অলপ অলপকে উঠি আজিৰ আমাৰ এই হিমালয়খন গঠন হৈছে বুজি পালা এতিয়া হিমালয় গঠন হৈছে মানে কি যেতিয়া এটা বস্তু ওপৰলৈ যায় গৰম বাঢ়ে নে ঠাণ্ডা বাঢ়ে গৰম হয় নে ঠাণ্ডা হয় ঠাণ্ডা হয় ওপৰত ঠাণ্ডা হয় সেইকাৰণে পইতাচোৰা পাছ কৰিব আহিছে সেইকাৰণে ওপৰত কি থাকে বৰফ থাকে আচ্ছা ঠিক আছে তো বৰফবোৰ কালক্ৰমত গলি ফেলে এনেকে ভৈয়ামৰ ফালে নামি আহে যাৰ ফলত কিয় সৃষ্টি হ'ব ভৈয়ামৰ ফালে যদি বৰফ বুলি নামি আহে নদীৰ সৃষ্টি হ'ব যাৰ ফলত এই গংগা যমুনা এইবোৰ নদীৰ সৃষ্টি হৈছিল যাৰ ফলত আমাৰ
মানে জিঅ'গ্ৰাফিটোৰ গঠন হৈছিল যে এক জায়গাত পৰ্বত পাহাৰ আছে, নদ নদী আছে, ইফালে লেফ্টৰ ফালে আমাৰ কি আছে মৰুভূমি আছে, থৰ মৰুভূমি, বুজি পালা? এনে কনসেপ্টটো বুজি পালা? ইয়াতে মেইন মনত ৰাখিব লগা কথা হ'ল যে ভাৰতখন কোনটো লেণ্ডৰ পাৰ্ট আছিল, গণ্ডৱানা লেণ্ডৰ। ভাৰতৰ প্লেটখনে কিমান বছৰ আগতে খুন্দা মাৰিছিল? 50 মিলিয়ন বছৰ আগতে, ঠিক আছে? একদম আগৰ লেণ্ডখনক কয় পাঞ্জিয়া, তাৰ পানী সাগৰখনক কয় পান্থালাছা, ঠিক আছে? আৰু এটা মই পাহৰি গলো, ৰবা মনত কৰো। অলপ ৰবা হা, মানে পাহৰি গলো। আচ্ছা, এটা কথা মই ক'ব পাহৰি গলো হা। এইখন ধৰা খুন্দা মাৰা নাই হা, এইখন ইউৰেছিয়া হা, ঠিক আছে? এইখন ইণ্ডিয়া। খুন্দা মাৰা নাই, এতিয়া মাৰিব আৰু। বুজি পাইছা কথাটো? বুজি পাইছা নে? এতিয়া খুন্দা মাৰা নাই। তো যেতিয়া এইখিনি অলপ পানী আছে, ইফালে পানী, এইখিনি অলপ এক্সট্ৰা পানী হৈ গ'ল নে নাই? তো এই পানীখিনিক এখন বেলেগ সাগৰৰ নাম দি দিছিল। এই সাগৰখনৰ নাম আছিল তেথি সাগৰ। TETHYS, তেথিস সি। এইটো মনত ৰাখিবা, এইটো এক্সামত সোধে যে বৰ্তমান য'ত হিমালয়খন আছে তাত আগতে কি সাগৰ আছিল, বা হিমালয়ত যদি আমি বিচাৰো কোনখন সাগৰৰ মানে জীৱৰ মৰা অংশ পাম। মানে সাগৰখনেতো ওপৰত উঠি গৈছে ন, মৰা জীৱৰ জীৱাশ্ম ক'ত থাকিব? হিমালয়তে থাকিব। তো এইটো কুৱেশ্যন সোধে কিন্তু, মই বহুত বাৰ পাইছো, তেথি সাগৰ। তো ইউৰেছিয়া আৰু ভাৰতৰ মাজত থকা সাগৰখনৰ নাম আছিল তেথি সাগৰ। তাৰপিছতে খুন্দা মাৰিল, সাগৰ নহা হৈ পাহাৰৰ সৃষ্টি হ'ল। এইবোৰ গণ্ডৱানাটো মনত ৰাখিবা, পাঞ্জিয়া মনত ৰাখিবা, যেতিয়া ভূখণ্ড একেলগে আছিল, আৰু সাগৰ খিনিক কৈছিল পান্থালাছা। তাৰ পিছত কিমান বছৰৰ আগতে মাৰিছিল খুন্দা? 50 মিলিয়ন বছৰ আগতে। মাজৰ সাগৰখনৰ নাম হ'ল তেথি সাগৰ। য়ংগেষ্ট ফল্ট মাউন্টেইন কি? য়ংগেষ্ট এনেকে লিখি থৈ দিয়া, য়ংগেষ্ট ফল্ট মাউন্টেইন হ'ল হিমালয়া। য়ংগেষ্ট ফল্ট মাউন্টেইন, আৰু এইটো অসমীয়াত এবাৰ নামটো চাই ল'বা, মই অসমীয়াত গম পোৱা নাই কি হ'ব নামটো। য়ংগেষ্ট ফল্ট মাউন্টেইন। TETHYS নেকি? তেথিস, TETHYS, তেথিস। বানানটো ভুল হ'ব পাৰে, কিন্তু তেথিস হয়। তেথিস সি। হ'ল, এইখিনি বুজি পালা? আমাৰ পৃথিৱীখনৰ সৃষ্টিটো গম পালা কি কি হ'ল? আচ্ছা, মুছি দিওঁ? আচ্ছা, তে আমি মহাদেশবোৰৰ আভাস পালো হা। তো এতিয়া মোৰ ছবিটো ভাল নহ'ব পাৰে হা, চাই আকৌ। আচ্ছা, হ'ল। থুলমূলকে আঁকিছো হা। আচ্ছা, থুলমূলকে বুজি পাইছা মই কি আঁকিছো? এইখন কি হ'ব? নৰ্থ আমেৰিকা, বা অসমীয়াত ক'ব উত্তৰ আমেৰিকা। এইখন কি হ'ব? সাউথ আমেৰিকা, বা অসমীয়াত হ'ব দক্ষিণ আমেৰিকা। এইখন কি হ'ব? আফ্ৰিকা। আচ্ছা, আৰু এইখন হ'ল আটাইতকৈ ডাঙৰ ৰাছিয়া। এনেকে আছে ৰাছিয়াখন।
হল এটা কাজাখস্তান আছে ইয়াতে মংগোলিয়া আছে আৰু এইখন ডাঙৰ ইখনক কি বুলি কয় RUSSI ৰাছিয়া হল আৰু এইখিনিক কি কব এইখিনিক ইউৰোপ হল আৰু এইখিনিক ৰাছিয়া মানে একচুয়ালি এইখিনিক এছিয়া বুলি কয় এছিয়া ইন্ডিয়া এছিয়াৰ পাৰ্ট আৰু এইখিনিক কি কয় ওশেনিয়া বুলি কয় ওশেনিয়া একচুয়ালি নিউজিল্যান্ড এনেকে বহুত কেইখন আছে মিলি ওশেনিয়া বুলি কয় এনে অষ্ট্ৰেলিয়া বুলি নকবা অষ্ট্ৰেলিয়া মহাদেশ ন অষ্ট্ৰেলিয়া দেশে আৰু মহাদেশখনৰ নাম হল এনেকে গোটেই দ্বীপপুঞ্জবোৰ লগ লাগি ওশেনিয়া হল আমি কেইখন মহাদেশ পালো এছিয়া আৰু এখন তলত আছে এক নম্বৰ হল এছিয়া আটাইতকৈ ডাঙৰ তাৰপিছত 2 নম্বৰ কি আছিল আফ্ৰিকা 3 নম্বৰ নৰ্থ আমেৰিকা একবাৰ চাওচোন কোনখন ডাঙৰ কোনখন সৰু মোৰ মতে কৈ আছো 4 নম্বৰ হল সাউথ আমেৰিকা 5 নম্বৰ হল এন্টাৰ্কটিকা 6 নম্বৰ হল ইউৰোপ আৰু একদম সৰু হল ওশেনিয়া চোৱাচোন মিলিছে নে নাই এছিয়া আটাইতকৈ ডাঙৰ তাৰপিছত হল আফ্ৰিকা তাৰপিছত হল নৰ্থ আমেৰিকা মিলিছে আচ্ছা তে এনেকে আহিবা এ তাৰপিছত ওপৰলৈ যাবা তললৈ আহিবা আৰু ইয়ালৈকে আহিবা হল এটা ৰম্বাছৰ নিচিনা হলটো ৰম্বাছ বুলি কয় না পাহৰি গলৈছে সেইটো বৰফিৰ নিচিনা সাইন আৰু ওপৰলৈকে গলা আৰু শেষতটো গমে পালা ঠিক আছে তো এনেকে মনত ৰাখব পাৰি যে এছিয়াৰ পৰা আফ্ৰিকালৈকে আহিলো ওপৰত গলো তলত আহিলো আৰু তলত গলো এটা বৰফি বনালো ওপৰলৈ ইউ লৈকে গলো 6 নম্বৰ আৰু এটো হল লাষ্ট 7 নম্বৰ হল আমি গম পালো কোনখন ডাঙৰ কোনখন সৰু পাৰিবা কব আটাইতকৈ ডাঙৰ হল এছিয়া তাৰপিছত আফ্ৰিকা তাৰপিছত নৰ্থ আমেৰিকা সাউথ আমেৰিকা তাৰপিছত হল ইটো এন্টাৰ্কটিকা আচ্ছা এবাৰ সাগৰৰ নাম ক'ব পাৰিবা ইয়াতে এখন সাগৰ আছে এছ আকৃতিৰ ইখন এছ আকৃতিৰ সাগৰ এই সাগৰখনৰ নাম কি মহাসাগৰ সৰি সাগৰ নহয় মহাসাগৰ এই এছ আকৃতিৰ মহাসাগৰখনৰ নাম কি আফ্ৰিকা আৰু আমেৰিকাৰ মাজত থকা মহাসাগৰখনৰ নাম কি ক'ব পাৰিবা আটলান্টিক নেকি স্যার আটলান্টিক মহাসাগৰ এক্সামত সুধে যে এছ আকৃতিৰ মহাসাগৰখন কি নাম এছ আকৃতিৰ এনেকে সুধি দিয়ে তো এছ আকৃতিৰ মহাসাগৰখন যেইখন আমাৰ আফ্ৰিকা আৰু সাউথ আমেৰিকাৰ নৰ্থ আমেৰিকাৰ মাজত আছে সেইখনৰ নাম হল আটলান্টিক মহাসাগৰ আচ্ছা ঠিক আছে এতিয়া আমাৰ এইফালে এছিয়া ওশেনিয়া আৰু আমেৰিকাৰ মাজত থকা সাগৰ মানে আমি যেহেতু পৃথিৱীখন গোল এনেকুৱা ফালি দিছো মানে ইফালে যিখন সাগৰ থাকিব গম পাবা যে এইফালেও সেই সেম সাগৰ এখন থাকিব ইফালেও সেম সাগৰ মহাসাগৰ সৰি তো এই মহাসাগৰখনৰ নাম কি প্রশান্ত মহাসাগর প্ৰশান্ত মহাসাগৰ আৰু ইংলিছত কয় পেচিফিক অচেন ঠিক আছে দুখন সাগৰৰ গম পালো এতিয়া এখন কোৱা ইণ্ডিয়াৰ তলেৰে এখন মহাসাগৰ আছে এইখনৰ নাম কি ভাৰত মহাসাগৰ ভাৰত মহাসাগৰ ইণ্ডিয়াৰ নামেৰে অনলি কান্ট্ৰি যাৰ নামেৰে এখন মহাসাগৰ আছে এইটো হল ইণ্ডিয়ান ওচন হল গম পালো আৰু দুখন মহাসাগৰ আছে কি এখন হল আৰ্কটিক ওচন আৰ্কটিক ৰিজনৰ আৰ্কটিক ওচন আৰু সাউথৰ ফালে এইটো কি হয় সাউদাৰ্ণ ওচন সাউদাৰ্ণ ওচন আচ্ছা এটা সিরিয়ালি চোৱাচোন কোনখন ডাঙৰ কোনখন সৰু আচ্ছা পেচিফিকখন সবতছে ডাঙৰ হয় নে নহয় পেচিফিকখন আটাইতকৈ ডাঙৰ 1 নম্বৰত আহিল তাৰপিছত 2 নম্বৰত গল কোনখন আটলান্টিকখন 3 নম্বৰত গল কোনখন ইণ্ডিয়ানখন 4 নম্বৰত কোনখন যাব এইখন ধুনীয়াকে চোৱা 1 2 3 4 আৰু শেষত হল কি আৰ্কটিক এবাৰ নেটত চাই লোৱা কনফাৰ্ম কৰিলে হয় নে নহয় পেচিফিক আটাইতকৈ ডাঙৰ আটলান্টিক 2 নম্বৰত ইণ্ডিয়ান 3 নম্বৰত সাউদাৰ্ণ ওচন 4 নম্বৰত আৰু আৰ্কটিক ওচন 5 নম্বৰত হৈ গল মহাদেশ মহাসাগৰবোৰ আমি গম পালো কোনখন ডাঙৰ কোনখন সৰু মহাদেশ 7খন মহাসাগৰ 5খন হল কমপ্লিট আচ্ছা এটা দেশ চাও হা আটাইতকৈ ডাঙৰ দেশ কোনখন ৰাছিয়া আটাইতকৈ ডাঙৰ দেশ কোনখন অচিয়ান বিলাক মানে কৰ মাজত আছে সেইবিলাকো সুধিব পাৰে নেকি নহদে
জাস্ট নামটো সুধিব পাৰে কোনখন ডাঙৰ কোনখন সৰু এনেকে সুধিব পাৰে এইখন সুধিব পাৰে যে আমেৰিকা আৰু আফ্ৰিকাৰ মাজত কি অচন আছে বা এছ আকৃতিৰ কি অচন এটলান্টিক বা এনেকে সুধিব পাৰে যে জাপান আৰু যদি আমি আমেৰিকাৰ মাজত চাওঁ কি অচন পাম ইফালে জাপান আছে ইফালে এইখিনি জাপান আছে জাপান আৰু আমেৰিকাৰ মাজত পেচিফিক অচন পাওঁ ইণ্ডিয়াৰ তলেৰে যদি সুধে বা অষ্ট্ৰেলিয়াৰ ওপৰেৰে এইখন কি অচন ইণ্ডিয়ান অচন বুজি পালি আৰু সাউদাৰ্ণ অচনখন সব কেইখন সাগৰৰে অলপ অলপ ভাগ কাটি কাটি লৈ সাউদাৰ্ণ অচন বনাইছে এইটোৱে সাধাৰণ অচনৰ কোনো সেই নাই এটলান্টিক সেই মহাসাগৰৰ কাষে কাষে যিখিনি পানী ভাগ তাক সাউদাৰ্ণ অচন বুলি কয় ঠিক আছে আৰু আৰ্কটিক ৰিজনৰ কাষে কাষে পানী ভাগক আৰ্কটিক অচন বুলি কয় হৈ গ'ল আচ্ছা এতিয়া আটাইতকৈ ডাঙৰ দেশ কোনখন Russia. Russia. আচ্ছা 1 নম্বৰত দিলো ৰাছিয়া 2 নম্বৰত জানা কোনখন 2 নম্বৰ আচ্ছা 2 নম্বৰৰ কানাডাখনক এনেকে লৈ আহা আমেৰিকাৰ ওপৰেৰে এইখন আটাইতকৈ সেকেন্ড মোস্ট ডাঙৰ এখন কান্ট্ৰি সেকেন্ড পাঞ্জাব কানাডা হল কানাডা আছে 2 নম্বৰ আচ্ছা গম পালো 3 নম্বৰত কোনখন কান্ট্ৰি হ'ব America. America. 3 নম্বৰত হ'ব আমেৰিকা কানাডাৰ তলতে আছে চোৱা দেখছা 3 নম্বৰত আছে USA তো আমি মেপৰ পৰাই গম পাও কেনেকে এবাৰ ওপৰত আহিলো এবাৰ তলত আহিলো ঠিক আছে এবাৰ নেক্সট 4 নম্বৰত কোনখন আছে 4 নম্বৰত কোনখন আছে 4 নম্বৰত 4 নম্বৰত চাইনা এই আমি স্কয়াৰ ৰাখিলে হৈ যায় চোৱা এনেকে স্কয়াৰ ৰাখিলো ইয়াতে চাইনা আছে নে নাই এইখিনি চাইনা হয় নে নহয় ভাৰতৰ ওপৰেৰে ৰাছিয়াৰ তলেৰে আৰু ভাৰতৰ ওপৰেৰে এইখন চাইনা হল আমি এটা স্কয়াৰ যদি বনাই দিও আমি প্ৰথম 4খন কান্ট্ৰি পালো নে নাই ৰাছিয়া কানাডা তাৰ তলতে USA আৰু একদম ইফালে ৰাছিয়াৰ তলেৰে চাইনা 1 2 3 4 হল প্ৰথম 4খন গম পালো 5 নম্বৰ এনিওয়ান 5 নম্বৰ জানা Brazil নাকি স্যার Brazil 5 নম্বৰ ব্ৰাজিল তাৰ কাৰণে আমি এটা ত্ৰিভুজ আঁকিব লাগিব ব্ৰাজিলৰ কাৰণে আমি সাউথ আমেৰিকাৰ আহিব লাগে এনেকে ইয়ালৈকে এইখিনি জায়গাত আছে ব্ৰাজিল হল ব্ৰাজিল হল কেই নম্বৰত আছে 5 নম্বৰত ব্ৰাজিলৰ পৰা আমি ক'ত যাম Australia. ব্ৰাজিলৰ পৰা অষ্ট্ৰেলিয়া ত্ৰিভুজ বনাম বুলি কৈছিলো না মই এই অষ্ট্ৰেলিয়াত আহিলো হল অষ্ট্ৰেলিয়া কেই নম্বৰ 6 নম্বৰত এতিয়া ফাইনালি ত্ৰিভুজটো কমপ্লিট কৰিবৰ কাৰণে ক'ত যাব লাগিব ওপৰত ইণ্ডিয়ালৈকে হল এটা কমপ্লিট হল স্কয়াৰ এন্ড ত্ৰিভুজ যদি আমি কি চাব পাৰো কান্ট্ৰিবোৰ চাব ডাঙৰৰ পৰা সৰু ৰাছিয়া কানাডা USA চাইনা স্কয়াৰ হল এবাৰ ত্ৰিভুজ চাইনাৰ পৰা একদম শেষৰ হেলৈকে ব্ৰাজিল অষ্ট্ৰেলিয়া ইণ্ডিয়া হৈ গল কিন্তু আজিকালি এতিয়া কি হৈছে যে জিডিপি ওয়াইজো হুদে জিডিপি ওয়াইজো চাই লবা কোনখন কান্ট্ৰি ডাঙৰ জিডিপি ওয়াইজ মই যিমান দূৰ মনত আছে 1 নম্বৰত আছে USA 2 নম্বৰত আছে চাইনা 3 নম্বৰত আছে জাপান নেকি চাবাচোন পাহৰলো 4 নম্বৰত আছে বোধহয় জাৰ্মানী 5 নম্বৰত চাগে আছে ইণ্ডিয়া 6 নম্বৰত হ'ব ইংল্যান্ড মই পাহৰছো দে চোৱাচোন এবাৰ ফটককে জিডিপি ওয়াইজ কান্ট্ৰি কোনখন আগত আছে কোনখন পিছত এইটো হুদে কিন্তু এক্সামত জিডিপি ওয়াইজো হুদে স্যার বুঝছে USA চাইনা জাপান Germany. জার্মানি ফোর্থ জার্মানি জার্মানি তাৰপিছত ইণ্ডিয়া মিলছে ইন্ডিয়া তাৰপিছত ইংল্যান্ড মিলছে ইউনাইটেড কিংডম 6 নম্বৰ ইউনাইটেড কিংডম ঠিকে আছে মানে বুজি পালা ইণ্ডিয়া ইংল্যান্ডক ক্ৰছ কৰি চাব লাগে এই ইখিনিলৈকে চালে 6 নম্বৰলৈকে কাৰণ ইণ্ডিয়াই ইংল্যান্ডক ক্ৰছ কৰি ৰিসেন্টলি মানে 5 নম্বৰ পজিশন পাইছে জাৰ্মানীকো ৰিসেন্টলি ক্ৰছ কৰিব এতিয়া সামথিং 3.7 ট্ৰিলিয়ন ইকোনমি হৈ গল ৰিসেন্টলি যোনটো ডাটা পাইছে ঠিক আছে 8 ট্ৰিলিয়ন কিমান ট্ৰিলিয়ন ইকোনমি হিটো চাবা ঠিক আছে কিমান ট্ৰিলিয়নৰ ইকোনমি হিটো চাই ললে হল 3.7 ৰিসেন্টলি এটা ওলাইছে চাবা ভালকৈ মই ডাটাটো খুলব পাৰে 3.7 ৰ ৰাষ্ট্ৰীয় আছে তো জিডিপি ওয়াইজ এনেকে মনত ৰাখি দিবা USA চাইনা জাপান জাৰ্মানী ইণ্ডিয়া ইংল্যান্ড তো চোৱা এনেকে মনত ৰাখিব পাৰে USA তো টপত হ'বই অবিয়াসলি আৰু চাইনা তো ধনী আমি জানোৱে
জাপানে ইন্ডিয়াক জাপানত এতিয়া ডেভেলপমেন্টৰ নামত একো কৰাৰ দৰকাৰ নাই, সব ইণ্ডিয়াৰ মানে ইনভেষ্ট কৰি আছে। তো হ'বই, জাৰ্মানী বেছি মানে লেভেল দি থাকে, জাৰ্মানী ওপৰত আছে। আৰু ইংলেণ্ডক ৰিচেন্টলি ইণ্ডিয়াই ক্ৰছ কৰিছে, সেইকাৰণে ইংলেণ্ডৰ ওপৰত মানে ইণ্ডিয়া এতিয়া অলপ প্ৰভাৱ বিস্তাৰ কৰি আছে, শ্ব' কৰে অলপ বেছি। ইংলেণ্ডে সেইকাৰণে এতিয়া পাত্তা নাপায়। হল এইখিনি বুজি পালা? পাইছো। মুছি দিওঁ? দিয়ক। আচ্ছা, মুছাৰ আগতে মই এটা কথা সুধো, সেইখন ক'ত আছে, চাহাৰা মৰুভূমি ক'ত আছে? চাহাৰা আফ্ৰিকা, মৰুভূমি দক্ষিণ ক'ত আছে? আফ্ৰিকা, আফ্ৰিকা। দক্ষিণ আফ্ৰিকা। আফ্ৰিকা। দক্ষিণ আফ্ৰিকা নহয়, উত্তৰ আফ্ৰিকাৰ আছে, এইখিনিত আছে, এই ওপৰৰ ফালে গোটেই এইখিনি আমাৰ চাহাৰা মৰুভূমি ওপৰৰ ফালে। হল বুজি পালা? তাৰ পিছত আমাজন ক'ত আছে? আমাজন? আফ্ৰিকা। এমেজন আফ্ৰিকাত। আমাজন আৰু এনিৱান বেলেগ? আমাজন ক'ত আছে? আমাজন আছে আমাৰ দক্ষিণ আমেৰিকাত। ইয়াৰ পৰা আমাজন নদীটো এনেকে বয়, চাৰিওফালে শাখা আছে। আটাইতকৈ ডাঙৰ নদী। আচ্ছা চোৱা, কৰ পৰা কলৈকে বয়? ৱেষ্টৰ পৰা ইষ্টলৈকে। আৰু কোনখন সাগৰত পৰে? চোৱা কোনখন সাগৰত পৰি আছে, এইটো সোধে। কোনখন সাগৰত পৰি আছে? এটলান্টিক। আটলান্টিক। আৰু এই নদীখনে যোনখন অৰণ্য সৃষ্টি কৰে, তাকে কি বুলি কয়? আমাজন ৰেইন ফৰেষ্ট বুলি কয়। আমাজন। আৰু আটাইতকৈ ডাঙৰ কি বুলি নদী বুলি ক'লে কি হ'ব? লাৰ্জেষ্ট ৰিভাৰ? এমেজন। নীল নদী আছিল নে? লাৰ্জেষ্ট হলে এইটো নীলটো লংগেষ্ট আৰু লাৰ্জেষ্টত ডিফাৰেন্স আছে। কেচমেন এৰিয়া বুলি কয়। কেচমেন মানে বহুত দূৰৰ পৰা যিটো নদীলৈকে পানী আহিছে, সেই নদীটোকে আটাইতকৈ ডাঙৰ হ'ল আমাজন। ঠিক আছে? দৈৰ্ঘ্যটো মানে আমাজন অলপহে সৰু নীলত দক্ষিণ কৰি। আমেৰিকা। দক্ষিণ আমেৰিকাৰ ওপৰৰ ভাগত। আৰু নীল নদীটো নীল নদীটো ক'ত আছে? আফ্ৰিকা। আটাইতকৈ দীঘল নদী? আফ্ৰিকাত আফ্ৰিকা। আছে। ইয়াৰ পৰা আচ্ছা, হোৱাইট নাইল আৰু ব্লু নাইল ওলাই, ব্লু নাইল এনেকে লগ লাগি পেলাই আমাৰ ইজিপ্তৰ, এইখিনিত ইজিপ্ত আছে। ফাইনেলি ইজিপ্তৰ মাজেৰে হয় এইখন মেডিটেৰিয়ান, ভূমধ্য সাগৰ বুলি কয়, তাত বৈ পৰে। ভূমধ্য সাগৰ। ভূমধ্য সাগৰ, ইংলিছত কয় মেডিটেৰিয়ান চি, MEDE, মেডিটেৰিয়ান। বানানটো চাবা হা, মেডিটেৰিয়ান চাগে, MEDITERIAN, মেডিটেৰিয়ান চি। এখন মেপ কিনি ল'বা, যেতিয়া মেপ কিনি লোৱা বেছি ইজি হয়। ইয়াৰ পৰা নাইল ওলাই পেলাই ইজিপ্তৰ, ফাইনেলি ইজিপ্তৰ মাজেৰে হয়, কোনখন সাগৰত পৰে? ভূমধ্য সাগৰত পৰে। ত' এইটোও সোধে যে কোনখন সাগৰত পৰে? ভূমধ্য সাগৰ বা মেডিটেৰিয়ান চি। হল? এতিয়া যদি মই সুধো আটাইতকৈ দীঘল পৰ্বত শ্ৰেণীটোৰ নাম কি? এণ্ডিছ। আটাইতকৈ দীঘল পৰ্বতমালা? এণ্ডিজ পৰ্বতমালা ক'ত আছে? সাউথ আমেৰিকাত। এণ্ডিজ পৰ্বতমালা সাউথ আমেৰিকা, এনেকে আমাৰ পশ্চিমৰ ফালে এনেকে আছে। ঠিক আছে? এইটো হ'ল এণ্ডিজ পৰ্বতমালা। বুজি পালা? এইটো এণ্ডিজ। নেক্সট, আৰু ধৰা থৰ মৰুভূমি ক'ত আছে? ইণ্ডিয়া। থৰ মৰুভূমি ইণ্ডিয়াত আছে, ৰাজস্থানৰ এইখিনি জেগাত। আচ্ছা, মই যদি গবি মৰুভূমি বুলি সুধো, গবি মৰুভূমি ক'ত আছে? গবি মৰুভূমি আছে চাইনা আৰু মংগোলিয়াৰ মাজত। এইখন চাইনা আৰু ওপৰখন মংগোলিয়া, ইয়াতে কি মৰুভূমি আছে? গবি মৰুভূমিটো সোধে। বা এছিয়া কোনখন মহাদেশত আছে বুলি সুধিলে, এছিয়া মহাদেশ। ঠিক আছে? গবি মৰুভূমি। হল? গবি মৰুভূমি। কবি। তাৰপিছত আটাইতকৈ ডাঙৰ হ্ৰদ কি নাম? আটাইতকৈ ডাঙৰ হ্ৰদ কেস্পিয়ান লেক। কেস্পিয়ান লেক ক'ত পৰিব? ইউৰোপত পৰিব নেকি? আচ্ছা, চাই ল'বা হা, এইটো মই পাহৰি গলো। আচ্ছা, আৰু এটা তোমালোকে ইনফৰমেশ্যন দিওঁ। ঠিক আছে? এইখন চোৱা, ৰাছিয়া। ঠিক আছে? আৰু এইখিনিত ৰাছিয়াৰ ৰাজধানী কি আছে? মস্কো। কিন্তু তোমালোকে এটা কথা জানানে যে মস্কো এছিয়াৰ পাৰ্ট নহয়, ইউৰোপৰ পাৰ্ট হয়। মানে ৰাছিয়াৰ মাজেৰে এখন ইউৰাল পৰ্বত আছে, এই পৰ্বতখনে ৰাছিয়াক দুটা ভাগত ভাগ কৰিছে। এইফালৰ ভাগখিনি এছিয়াত পৰে, আৰু ইফালৰ ভাগখিনি ক'ত পৰে? ইউৰোপত পৰে। ত' আল্টিমেটলি যিখিনি ঠাইত মানে ৰাছিয়াৰ ৰাজধানী আছে বা বেছিভাগ মানুহ থাকে, সেইখিনি ইউৰোপত পৰে। আৰু ৰাছিয়াৰ এইটো ভাগ বহুত ঠাণ্ডা, ত' ইফালে বেছি মানুহ নাথাকে। হল? বুজি পালা? ত' আজি এনে থুলমূলকে এটা আভাস দিলো।
কেইটা বাজিল? 8:30 আচ্ছা হ'ব তে আজিৰ কাৰণে ৰাখিছো। এইবিলাক ডাটা ক'ত মানে কিতাপ কৰবাত পাম নেকি? জিকেৰ কিতাপ এইখন এনেকে একদম ডিটেইলছত নাথাকিলেও সেইখন আছে আমাৰ লুচেনখন চব আছে। লুচেনখন চব আছে। এনেকে ছবিৰ আকাৰত নাথাকিব কিন্তু ডাটা হিচাপত আছে। তো এইবিলাক চাই ল'বা। তো লাহে লাহে নোট বনাব আৰম্ভ কৰা। প্ৰথমতে জিঅ'গ্ৰাফিৰ নোটখিনি কমপ্লিট কৰিব লাগিব। লাহে লাহে ৱৰ্ল্ডৰ পৰা আমি ইণ্ডিয়াত যাম, ইণ্ডিয়াৰ বিষয়ে শিকিম। ইণ্ডিয়াৰ পৰা অসমত যাম। কালি জিকে কৰিবি না? কালি কৰিম, কালি ক্লাছ কৰিম। কালি কি ঠিক নাই কি কৰো। জিকে, ৰিজনিং, মেথছ। ঠিক আছে তে আজিৰ বাবে বাই বাই। বাই।